ধেমাজি খজুৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত 3 ঘণ্টা ধৰি যাতায়াত ব্যাহত। বিগত 2টা বছৰ ধৰি ধাৰাবাহিক নিৰ্মাণ চলাই থকাৰ পিছতো সম্পূৰ্ণ নহ'ল আজিৰ পৰ্যন্ত। ধেমাজিৰ খজুৱাস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ বেলি ব্ৰিজৰ মেৰামতিৰ কাম চলাই থকাৰ বাবে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ গধুৰ যান-বাহন। কিছুদিন পূৰ্বে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলং ভাঙি যোৱাত প্ৰশাসনে বিকল্প পথ হিচাপে নিৰ্মাণ কৰিছিল বেলি ব্ৰিজখন। সেই দলংখনৰ কিছু অংশত ফাট মেলাৰ বাবে প্ৰশাসনে বিকল্প পথ হিচাপে বাছি দিছে উপপথ। ধেমাজি দিশৰ পৰা যোৱা গাড়ীসমূহ চৌখাম তিনিআলি হৈ মৰিঢল চাৰিআলিত ওলাবলৈ আৰু চিলাপথাৰ দিশৰ পৰা অহা সৰু যান-বাহনসমূহ মৰিঢল চাৰিআলিৰ পৰা চৌখাম তিনিআলিত ওলাবলৈ দিছে প্ৰশাসনে। পকী দলং নিৰ্মাণ কৰাত বেলি ব্ৰিজৰ যাতায়াত কৰাত সমস্যাৰ সন্মুখীন হৈছে এতিয়া পথচাৰী। চিলাপথাৰ পৰা কি গাড়ী লৈ ডাম্পাৰখন ধেমাজি যাওঁ। কেইটা বজাৰ পৰা ৰৈ আছে? 4:30 বাজিব। 4:30 বাজিব। কিহৰ কাৰণে ৰখিব লগা আছে? ৰাস্তা বেয়া কিবা বনাই আছে তাত, এই ৰাস্তা বনাই থকাৰ কাৰণে ৰখিবলগীয়া হৈছে। ৰখি আছোঁ আৰু এতিয়া ধেৰ আছে গাড়ীৰ পৰা লাইন লাগি আছে গাড়ীৰ তললৈকে আছে লাইন লাগি আছে। এইটো একো হোৱা নাই আৰু এইটোৱে সমস্যা, ৰখিবলগীয়া হৈছে আৰু টাইমত যাব পৰা নাই। ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।